আজি তোমালোকৰ সন্মুখত মই পৃষ্ঠকালি আৰু আয়তন দশম শ্ৰেণীৰ যেটো সাৰফেস এৰিয়া এণ্ড ভলিউম পৃষ্ঠকালি আৰু আয়তন অধ্যায়টোৰ কেইটামান সমস্যা লৈ আহিছো। প্ৰথম সমস্যাটো হ'ল প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হ'ল। চৌপলটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। দুটা ঘনক দিয়া আছে আৰু কৈছে যে প্ৰত্যেকৰে আয়তন 64 দুটা ঘনক যদি মই লওঁ ধৰি লৈছো এইটো এটা ঘনক আৰু মুৰে মুৰে এই ঘনকটো সংযোগ কৰিছো। তোমালোকে গম পাইছা ঘনক বুলি ক'লে আমি কি বুজিম দিশ প্ৰস্থ উচ্চতা। ঘনক বুলি ক'লে L = B = H দিশ প্ৰস্থ আৰু উচ্চতা এই তিনিটা সমান। ইয়াত প্ৰথম ঘনকটো এইটো আৰু এই ঘনকটোৰ ঠিক মুৰে মুৰে এই ঘনকটো দুটা আমি সংযোগ কৰিছো আৰু এই ঘনক দুটা সংযোগ কৰাৰ লগে লগে আমি এটা কি পালো আয়তীয় ঘনক পালো। কাৰণ ইয়াৰ এই h2 ধৰি লৈছো এইটো লেন্থ ব্ৰেথ আৰু হাইট ইয়াৰ এই যেটো উচ্চতা সেই উচ্চতাটো কি হ'ল এইটোৰ h আছিল এইটোৰ h আছিল এতিয়া উচ্চতাটো কি হ'ল দুগুণ হৈ গ'ল। গতিকে আগৰ যেটো দিশ আছিল প্ৰস্থ আছিল এই দুটা সমান আছিল উচ্চতাও সমান আছিল এতিয়া উচ্চতাটো বেছি হৈ যোৱাৰ লগে লগে L = B but not H হ'ল but not equal to H অৰ্থাৎ এইটো এটা চৌপল। চৌপল মানে কি চৌপল মানে আয়তীয় ঘনক। চৌপল বা আয়তীয় ঘনক যাক আমি কৈছিলো কিউবয়েড। গতিকে এইটো এটা কি পালো কিউবয়েড পালো। এতিয়া এই কিউবয়েডটোৰ এই চৌপলটোৰ পৃষ্ঠকালি ওলাব লাগে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি ওলাব লাগে। তো মই সমাধানটো লৈ গৈছো। প্ৰথম কৈছে কি 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক এটা ঘনকৰ আয়তন দিয়া আছে। এটা ঘনক মানে কি আছিল কিউব। এটা ঘনকৰ আয়তন কি আছিল L কিউব আছিল। তোমালোকৰ মনত আছে নিশ্চয় L কিউব। গতিকে ইয়াত ঘনটো কি আয়তনটো কি দিয়া আছে 64 তাৰ মানে আমি কি লিখিব পাৰো আয়তন দিয়া আছে 64 ঘনমিটাৰ মানে মিটাৰ কিউব। ঘনকৰ আয়তন কি L কিউব = 64 মানে কি 4 কিউব মিটাৰ কিউব। 4 কিউব হোৱাৰ লগে লগে আমি L ৰ মান কি পালো L = 4 মিটাৰ পালো। অৰ্থাৎ এই ঘনকটো কি পালো দিশ 4 মিটাৰ প্ৰস্থও 4 মিটাৰ উচ্চতাও 4 মিটাৰ। এই যে দুটা ঘনক লগ লগালো নহয় গতিকে দুটা ঘনক মুৰে মুৰে সংযোগ কৰিলে মুৰে মুৰে মানে এইটোৰ মূৰত এইটো আৰু এইটোৰ মূৰত এইটো মুৰে মুৰে সংযোগ কৰিলে এটা আয়তীয় ঘনক পোৱা যাব যাৰ দিশ কিমান হ'ব L2 হ'ব 4 মিটাৰ প্ৰস্থ B2 হ'ব 4 মিটাৰ উচ্চতা h2 কিন্তু 4 + 4 হ'ব অৰ্থাৎ কি পাম 8 মিটাৰ পাম। আমি এই যেটো চৌপল পালো আয়তীয় ঘনক পালো ইয়াৰ দিশ পালো 4 মিটাৰ প্ৰস্থ পালো 4 মিটাৰ আৰু উচ্চতা পালো 4 + 4 8 মিটাৰ। আমাক ওলাব দিছে চৌপলটোৰ পৃষ্ঠকালি। নিৰ্ণয় চৌপলটোৰ পৃষ্ঠকালি কি হ'ব এটা আয়তীয় ঘনকৰ পৃষ্ঠকালি তোমালোকৰ নিশ্চয় মনত আছে 2 হ'ল LB + BH + HL 2 থাকিল L মানে আমি কি পাইছো 4
b মানে 4 প্লাস b মানে 4 h মানে 8 প্লাস h মানে 8 তার মানে 4 এইখিনি হল মিটার স্কয়ার বা বর্গ মিটার ইমান মিটার স্কয়ার তারপর আমি কি পাম 2 16 32 আৰু 32 মিটার স্কয়ার মানে 2 into 32 32 64 আৰু এটো 16 80 equal 160 মিটার স্কয়ার আমি আয়তীয় ঘনক বা চৌকলটোৰ পৃষ্ঠকালি পাই গলো সহজ প্ৰশ্ন আছিল আমি 13.1 দশম শ্ৰেণীৰ যেটো 13.1 এক্সাৰসাইজ তাৰে প্ৰথম কোৱেশ্চন এটো আৰু মই দ্বিতীয় কোৱেশ্চনটো লৈছো দ্বিতীয় কোৱেশ্চনটো দিছে যে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক এটো খোলা অৰ্ধগোলক এই খোলা অৰ্ধগোলক আকৃতিৰ পাত্ৰটোৰ ওপৰত এটা খোলা বেলনেৰে গঠিত বেলন এটা দিছে এনেকুৱা এটো হল বেলন অৰ্ধগোলকটোৰ ব্যাস মানে এই অৰ্ধগোলক যেটো ইয়াৰ ব্যাসটো দিছে 14 গৰে ব্যাসাৰ্ধ কিমান হ'ব 7 14 ৰ আধা এইখিনি হ'ব 7 এইখিনি 7 এতিয়া এইখিনি যদি 7 হয় এইখিনিও 7 কাৰণ এইটো গোলকটোৰ ব্যাসাৰ্ধ হ'ব গৰে এইটো 7 হ'ব আৰু পাত্ৰটোৰ মুঠ উচ্চতা এই যেটো পাত্ৰ আমি পালো এই অৰ্ধগোলকটোৰ ওপৰত যেটো আমি বেলন পাইছো এই পাত্ৰটোৰ মুঠ উচ্চতাটো দিয়া আছে কিমান মুঠ উচ্চতা দিয়া আছে 13 সেন্টিমিটাৰ 13 সেন্টিমিটাৰ দিয়া আছে এতিয়া আমাৰ যেহেতু দুটা ত্ৰিমাত্ৰিক চিত্ৰ আছে এটা হল বেলন ওপৰৰটো বেলন আৰু তলৰটো অৰ্ধগোলক গতিকে আমি দুয়োটাৰ পৃথককৈ সেপাৰেটলি আমি কালিবিলাক ওলাব লাগিব পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি মানে এই ভিতৰৰখিনিৰ কালি ওলাম এই ভিতৰৰখিনিৰ কালি ওলাব লাগিলে আমি প্ৰথমতে কি কম যে এইখিনি যেহেতু গোটেইখিনি 13 আছিল এতিয়া এই বেলনটোৰ উচ্চতা কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ এই বেলনটোৰ উচ্চতা কিমান হ'ব 13 আৰু তো এটো আমি পাইছিলে ব্যাসাৰ্ধ 7 বুলি এটো ব্যাস 14 দিয়া আছে ব্যাস যদি 14 হয় ব্যাসাৰ্ধ হ'ব 7 এইখিনি 7 হোৱা মানে এইখিনিও 7 মানে এটো 13 - 7 কিমান হ'ব 6 বেলনৰ উচ্চতা হ'ব 6 বেলনৰ উচ্চতা 6 মই এইখিনি কথা প্ৰথম লিখি দিছো পাত্ৰটোৰ মুঠ উচ্চতা পাত্ৰটোৰ মুঠ উচ্চতা কিমান দিয়া আছে 13 সেন্টিমিটাৰ তাৰ পিছত বেলনৰ উচ্চতা প্ৰথমতে লিখিছো অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাস আছিল 14 গতিকে তাৰে আধা হ'ব গতিকে আমি এইটো পাম 7 সেন্টিমিটাৰ বেলনৰ উচ্চতা কিমান পাম 13 - 7 সমান 6 সেন্টিমিটাৰ এইখিনি পাই গলো এতিয়া বেলনৰ ব্যাসাৰ্ধ কি হ'ব বেলনৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ একেই হ'ব বেলনৰ ব্যাসাৰ্ধ হ'ব কিমান 7 সেন্টিমিটাৰ গোটেইখিনি আমি পাই গৈছো এতিয়া আমি ওলাব লাগিব প্ৰথমতে ওলাও বেলনটোৰ পৃষ্ঠকালি বেলনৰ পৃষ্ঠকালি আমি বক্ৰ পৃষ্ঠকালি ওলাই লওঁ বেলনৰ পৃষ্ঠকালি বুলি ক'লে আমি তোমালোকে জানা সূত্ৰটো 2 পাই RH আছিল বেলনৰ পৃষ্ঠকালি আছিল 2 পাই RH গতিকে আমি কি পাম বেলনৰ বক্ৰ পৃষ্ঠকালি 2 পাই RH
এইখিনি বক্ৰ পৃষ্ঠকালি এইখিনি আমি ওপৰৰ পৃষ্ঠকালি ওলাব নাযাওঁ কাৰণ খোলা বুলি কৈছে ইয়াত কোৱা আছে এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলন গতে বেলনটো খোলা আছে টুৱাইস পাই মানে 22/7 r মানে 7 h মানে কিমান পাইছো 6 এইখিনি হল এইখিনি আমি কি পাম সেন্টিমিটাৰ স্কয়াৰ তো এটো 7 7 ক্যান্সেল 44 into 6 44 into 6 সেন্টিমিটার স্কয়ার গতিকে আমি কি পাম 264 সেন্টিমিটার স্কয়ার 264 সেন্টিমিটার স্কয়ার তাৰ পিছত আৰু আমি কি পাম এইখিনি পালো তাৰ পিছত অৰ্ধগোলকৰ আমি এটো যেটো খোলা এটো তো ভিতৰ আমাৰ ভিতৰখিনি হেউলাব দিছে ভিতৰখিনি মানে কি এইখিনি গতেই এইখিনি ওলা হৈ গল ইয়ালৈকে এতে এইখিনি বাকি আছে অৰ্ধগোলকৰটো অৰ্ধগোলকৰ ক্ষেত্ৰত কি হ'ব অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠ কালি তোমালোকে জানা কি জানা গোলকৰ মুঠ পৃষ্ঠকালি আছিল 4πr² অৰ্ধগোলক হলে কি হ'ব 2πr² গতিকে 2πr² মানে r মানে কিমান আছিল 7 স্কয়াৰ মই 7 স্কয়াৰ বুলি নিলিখি 49 বুলি লিখি দিছো এটো বৰ্গ সেন্টিমিটাৰ তো এটো 7 এদি গল ক্যান্সেল থাকিল কিমান এটো পালা 154 into 2 বর্গ সেন্টিমিটার তার পিছত কি পালা 308 বর্গ সেন্টিমিটার আমি অৰ্ধগোলকৰো পালো বেলনৰো পালো এতিয়া পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি মানে এই দুয়োটাৰ যোগফল পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি কিমান হ'ব 264 plus 308 বর্গ সেন্টিমিটার এখানে যোগ কৰিলে কিমান হয় 572 বর্গ সেন্টিমিটার হ'ব লাগে 572 বর্গ সেন্টিমিটার নিশ্চয় তোমালোকে বুজি পাইছা মই ইয়াৰ পিছত আন এটা প্ৰশ্নলৈ গৈছো আন এটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইখিনি লৈ গৈছো এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত 3.5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পাত্ৰটোৰ পুতলাটোৰ মুঠ উচ্চতা হল পুতলাটোৰ মুঠ উচ্চতা হল 15.5 সেন্টিমিটার পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা মুঠ পৃষ্ঠকালি উলিওৱা এটা প্ৰশ্ন এতিয়া এটা এনেকুৱা পুতলা এনেকুৱা এটা টয় একে ব্যাসাৰ্ধযুক্ত অৰ্ধগোলকৰ ওপৰত এটা শংকু আছে অৰ্ধগোলক এইটো এটা
শংকু এই শংকুটোৰ ব্যাসাৰ্ধ যিমান অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান তাৰ মানে শংকু আৰু অৰ্ধগোলকৰ এই দুটা মিল আছে ইয়াত কৈ দিছে যে অৰ্ধগোলকৰ 5 সেমি ব্যাসাৰ্ধযুক্ত এটা শংকু অৰ্থাৎ অৰ্ধগোলকৰ ব্যাসাৰ্ধ 3.5 শংকুৰ ব্যাসাৰ্ধ দিয়া আছে 3.5 পুতলাটোৰ মুঠ উচ্চতা দিয়া আছে পুতলাটোৰ মুঠ উচ্চতা কিমান দিয়া আছে 15.5 পুতলাটোৰ মুঠ উচ্চতা দিয়া আছে 15.5 এটা যেহেতু অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ আমি পাই গলো 3.5 এইখিনি অৰ্ধগোলকৰ ব্যাসাৰ্ধ এইখিনিটো ব্যাসাৰ্ধ গতিকে এইখিনি কিমান হ'ব 3.5 এই হ'ব এটা শংকুৰ উচ্চতা কিমান হ'ব গোটেইখিনি আছিল 15.5 তাৰ পৰা এইখিনি বাদ পৰিব কাৰণ এইখিনি অৰ্ধগোলকৰ উচ্চতা যিমান অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ বা শংকুৰ ব্যাসাৰ্ধ একেই কাৰণ এইটো অৰ্ধগোলকৰেই ব্যাসাৰ্ধ ই উচ্চতাও গতিকে আমি 3.5 টো যেতিয়া মাইনাস কৰিম তেতিয়া আমি কি পাম 12 সেন্টিমিটাৰ পাম এই শংকুটোৰ উচ্চতা গম পালো শংকুটোৰ ব্যাসাৰ্ধ জানো গতিকে L টো উলাই লব পাৰিম হেলনীয়া উচ্চতাটো উলাই লব পাৰিম তাৰ পিছত শংকুটোৰ পৃষ্ঠকালি উলাই লম আমি জানো শংকুটোৰ বক্ৰপৃষ্ঠখিনিহে উলাব লাগিব এই কাৰণে শংকুটোৰ বক্ৰপৃষ্ঠকালি উলাব লাগিব কাৰণ আমাৰ পুতলাটোৰ এইখিনি নাই এটুটো নাথাকিব গতিকে বক্ৰপৃষ্ঠকালি পায়াৰে হ'ব সেইটো উলাই লম আকৌ অৰ্ধগোলকৰ আমি বক্ৰপৃষ্ঠখিনিহে উলাব লাগিব এইখিনি হ'ব কিমান 2 পাই r স্কয়াৰ আৰটোটো আমি জানোই গতিকে মই সমাধানটো কৰি দিছো পুতলাটোৰ মুঠ উচ্চতা কিমান দিয়া আছে 15.5 সেন্টিমিটাৰ অৰ্ধগোলকৰ উচ্চতা হ'ব কিমান অৰ্ধগোলকৰ ব্যাসাৰ্ধ অৰ্ধগোলকৰ ব্যাসাৰ্ধই অৰ্ধগোলকৰ উচ্চতা ব্যাসাৰ্ধ কিমান 3.5 সেন্টিমিটাৰ এটাকে শংকু আকৃতিটোৰ উচ্চতা কিমান হ'ব এইখিনি 15.5 minus 3.5 ইকুৱেল কিমান হ'ব এটো সেন্টিমিটাৰ এইখিনি হ'ব 12 সেন্টিমিটাৰ শংকু আকৃতিটোৰ বক্ৰ পৃষ্ঠকালি কিমান পাই r l টো লাগিল পাই মানে বাৰু 22/7 r মানে গম পালো 3.5 l টো কেনেকৈ ওলাম l টো মই কি আছিল পাহৰি থাকি জানি নহয় l স্কয়াৰ ইকুৱেল r স্কয়াৰ প্লাস h স্কয়াৰ আছিল গতিকে l ইকুৱেল কি হ'ব √r স্কয়াৰ প্লাস h স্কয়াৰ নহয় জানো r মানে কি পাইছিলো 3.5 হোল স্কয়াৰ h মানে কি পাইছো শংকুটোৰ h কিমান আছিল 12 গতিকে 12 স্কয়াৰ এইখিনি হল শংকুৰ বক্ৰ পৃষ্ঠকালি বৰ্গ সেন্টিমিটাৰ এতিয়া আমি এইখিনি ক্যালকুলেশন কৰিব লাগিব এইখিনি ক্যালকুলেশন এটুটো গমে পাইছা 22 into 0.5 হল টু 7 এৰে গল আৰু এইখিনি 35 into 35 কৰিম এইখিনি এনেকৈ লিখিব পাৰো 30 মই এইখিনি মুছি দিছো 35 into 35 কৰিছো কৰিলে কি হ'ব আমি কি পালো 1225 পয়েন্ট দুটা হ'ব 12.25 আৰু ইফালে থাকিল কিমান 12 স্কয়াৰ মানে 144 আৰু 12.25 নিশ্চয়কৈ কি হ'ব
নিশ্চয়কৈ হ'ব 156.25 156.25 এতে লিখি দিছো মই 156.25 বর্গ সেন্টিমিটার এতিয়া মই এনেকে দশমিকত কৰিছো মই যদি তোমালোকক এটা সহজ পদ্ধতি শিকাই দিও যদি মই এটো এনেকে কৰো যে এটো 3.5 মানে কি আছিল 3.5 বুলি গলে আমি কি বুঝো 3.5 বুলি গলে আমি 7/2 বুঝো এটো চোৱাচোন 7/2 মানে কিমান 3.5 যদি মই এটো যদি 3.5 নি লিখি 7/2 * 7/2 লিখো plus 12 square মানে 144 তেতিয়াও তোমালোকৰ সহজ হ'ব উলিয়াব এটো কৰিলো 49/4 plus 144 তাৰ পিছত আমি কি পাম তলত 4 থাকিব আৰু 49 plus 576 আৰু এইখিনি প্লাস কৰিলে তোমালোকে পাবা 625/4 ওদিকে দশমিকত ওলালেও জিটো ওলাব 625/4 তো একে ওলাব এটা তোমালোকে এনেকে ওলাব পাৰা বা এনেকে ওলাব পাৰা এটা মই যেহেতু এটো 625 মানে 25 স্কয়াৰ আৰু 2 স্কয়াৰ মানে 4 ওদিকে মই এটো এনেকেও লিখিব পাৰো কি পারে 625/4 লিখিলো তেতিয়া আমি কি পাম 25/2 বর্গ সেন্টিমিটার পালো কথাখিনি নিশ্চয় বুজি পাইছা মই আৰু এবাৰ কৈ দিছো মই যদি ইয়াত √r² + h² লওঁ √r l = যদি √r² + h² লওঁ r মানে 3.5 টু 3.5 * 3.5 লিখাত কৈ মই 7/2 * 7/2 লিখিছো আৰু h মানে আছিল কিমান h মানে 12 স্কয়াৰ মানে 144 তোমালোকে পয়েন্টত উলাই লৈ পেলে কৰিব পাৰা মই হেতু দেখাই দিছো আকৌ যদি তোমালোকে 7/2 ধৰিব কৰা তেতিয়াও সহজ হয় যেটো তোমালোকে সুবিধা পোৱা হেতুত কৰি ললে হল মই কিন্তু এটো √625/4 ত কৰিছো কৰাৰ লগে লগে এতিয়া সহজ হল 2 ৰে এটো 11 হল হোৱাৰ লগে লগে আমি কি পাম নিশ্চয় কথাখিনি বুজি পাইছা এটো থাকিল কিমান 5.5 * 25 এইখিনি সহজ হৈ গল বর্গ সেন্টিমিটার এটুক আমি প্রডাক্ট কৰিব পাৰো 55 * এটো মই দেখাই দিছো 25 আৰু 55 প্রডাক্ট কৰি আমি কিমান পাম 573 5.5 আছিল গতিকে এটা পয়েন্ট আছিল গতিকে কি পাম 137.5 পাম এখিনি পাম আমি 137.5 বর্গ সেন্টিমিটার এটো কিহৰ কালি ওলাল এটো কিহৰ বক্ৰপৃষ্ঠ কালি ওলাল শংকুৰ মানে ওপৰৰ খিনিৰ ওলাল এই ওপৰৰ খিনিৰ ওলাল এতিয়া আমি ওলাব লাগিব অৰ্ধ বৃত্তাকাৰ আকৃতিটোৰ বক্ৰপৃষ্ঠকালি কিমান হ'ব 2 পাই r² r মানে মই 3.5 গতি মই 7/2 * 7/2 লিখিছো 7/2 * 7/2 বর্গ সেন্টিমিটার আৰু এইখিনি তোমালোকে ক্যালকুলেশন কৰিলে কিমান পাবা এইখিনি কৰিলে তোমালোকে পাবা 77 এটো ক্যান্সেল যাই আছে এটো 2 ৰে 2 যাব 2 ৰে 11 77 বর্গ সেন্টিমিটার যেহেতু দুয়োটাৰ কালি পালোই বক্ৰপৃষ্ঠ কালি পালো গতিকে আমি এতে কি কৰিম যে পুতলাটোৰ মুঠ পৃষ্ঠকালি ওলাম পুতলাটোৰ মুঠ পৃষ্ঠকালি অলপ ক্যালকুলেশন থাকে এই অঙ্কবিলাকত পৰীক্ষাত খুব সাৱধানে কৰিব লাগিব 137.5 plus 77 বর্গ সেন্টিমিটার আৰু এখিনি প্লাস কৰিলে আমি পাও 214.5 বর্গ সেন্টিমিটার মই তোমালোকৰ 13.1 ৰ
তিনিটা কুৱেশ্যন কৰি দিলোঁ আৰু নেক্সট ক্লাছত মই আনবিলাক কুৱেশ্যন কৰি দিম। গতিকে আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ।